যেহেতু আমি এতিয়া এভিকশন কৰিব পাৰোঁ, আমাৰ এইটো দায়িত্ব যে খিলঞ্জীয়া লোকসকলে যাতে ভয় নাখায়, খিলঞ্জীয়া ভূমিপুত্ৰসকলে যাতে ভয় নাখায়, নহ'লে একচাম মানুহ থাকে হেডলাইন কৰিয়ে দিব নহয় যে নহয় অসমীয়া মানুহক এভিকশন কৰিব। গতিকে আমি খিলঞ্জীয়া ভূমিপুত্ৰসকলক মাটিৰ পট্টা নহয় ফৰেষ্ট ৰাইটছ দিয়া কামটো আমি এক্সপিডাইট কৰিম, সমান্তৰালভাৱে দুইটা চলাই লৈ যাম। খিলঞ্জীয়া ভূমিপুত্ৰসকলে যিটো ফৰেষ্ট ৰাইটছ পাব পাৰে তাকো আমি সোনকালে দিয়াৰ ব্যৱস্থা কৰিম। আইনত আছে 2005 চনৰ যিটো আইন আছে, সেই আইনত খিলঞ্জীয়া ভূমিপুত্ৰসকলক ফৰেষ্ট ৰিজাৰ্ভ হ'লেও ভূমিৰ পট্টা দিয়াৰ অসম চৰকাৰৰ অধিকাৰ আছে। আমি এই জাজমেণ্টটো ল'লোঁ, কিন্তু সমান্তৰালভাৱে আমি ফৰেষ্টত খিলঞ্জীয়া ভূমিপুত্ৰসকলকো যিটো পট্টা দিয়াৰ কাম সেইটোও আমি পেৰেলেলি আৰম্ভ কৰিম, যাতে আমাৰ যিটো এভিকশ্যন ড্ৰাইভ, এই এভিকশ্যন ড্ৰাইভটোৱে যাতে খিলঞ্জীয়া লোকসকলৰ মাজত কোনো আতংকৰ সৃষ্টি নকৰে। নহ'লে কেতিয়াবা আমিয়ে নিউজ কৰি দিওঁ যে গুৱাহাটীৰ ফৰেষ্ট এভিকশ্যন হ'ব, অমুক হ'ব, সোণাই ৰূপাইত হ'ব, অমুক হ'ব। খিলঞ্জীয়া ভূমিপুত্ৰসকলে ফৰেষ্টত পাট্টা নহয়, ফৰেষ্ট পাট্টা বুলি কোৱা হয়, ফৰেষ্ট পাট্টা পোৱাৰ অধিকাৰ আছে। গতিকে এভিকশ্যনৰ সমান্তৰালভাৱে আমি খিলঞ্জীয়া ভূমিপুত্ৰসকলক মাটিৰ পট্টা দিয়া কামটো, মাটিৰ পট্টা বুলি ক'লে শব্দটো ভুল হ'ব, ফৰেষ্ট ৰাইটছ দিয়া কামটো আমি এক্সপিডাইট কৰিম, যাতে ওৱান্স ফৰ অল আমাৰ এই গোটেই কনফ্লিক্টবিলাক নোহোৱা হৈ যায় আৰু এটা আমি বেলেঞ্চিং চিটুৱেশ্যনত আহিব। খিলঞ্জীয়া ভূমিপুত্ৰসকলে যিটো ফৰেষ্ট ৰাইটছ পাব পাৰে তাকো আমি সোনকালে দিয়াৰ ব্যৱস্থা কৰিম। আইনত আছে 2005 চনৰ যিটো আইন আছে, সেই আইনত খিলঞ্জীয়া ভূমিপুত্ৰসকলক ফৰেষ্ট ৰিজাৰ্ভ হ'লেও ভূমিৰ পট্টা দিয়াৰ অসম চৰকাৰৰ অধিকাৰ আছে। আমি এই জাজমেণ্টটো ল'লোঁ, কিন্তু সমান্তৰালভাৱে আমি ফৰেষ্টত খিলঞ্জীয়া ভূমিপুত্ৰসকলকো যিটো পট্টা দিয়াৰ কাম সেইটোও আমি পেৰেলেলি আৰম্ভ কৰিম, যাতে আমাৰ যিটো এভিকশ্যন ড্ৰাইভ, এই এভিকশ্যন ড্ৰাইভটোৱে যাতে খিলঞ্জীয়া লোকসকলৰ মাজত কোনো আতংকৰ সৃষ্টি নকৰে। নহ'লে কেতিয়াবা আমিয়ে নিউজ কৰি দিওঁ যে গুৱাহাটীৰ ফৰেষ্ট এভিকশ্যন হ'ব, অমুক হ'ব, সোণাই ৰূপাইত হ'ব, অমুক হ'ব। খিলঞ্জীয়া ভূমিপুত্ৰসকলে ফৰেষ্টত পাট্টা নহয়, ফৰেষ্ট পাট্টা বুলি কোৱা হয়, ফৰেষ্ট পাট্টা পোৱাৰ অধিকাৰ আছে। গতিকে এভিকশ্যনৰ সমান্তৰালভাৱে আমি খিলঞ্জীয়া ভূমিপুত্ৰসকলক মাটিৰ পট্টা দিয়া কামটো, মাটিৰ পট্টা বুলি ক'লে শব্দটো ভুল হ'ব, ফৰেষ্ট ৰাইটছ দিয়া কামটো আমি এক্সপিডাইট কৰিম, যাতে ওৱান্স ফৰ অল আমাৰ এই গোটেই কনফ্লিক্টবিলাক নোহোৱা হৈ যায় আৰু এটা আমি বেলেঞ্চিং চিটুৱেশ্যনত আহিব।